কাইলৈৰ পৰা অম্বুবাচী পুৱা 8:43:39 যোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত পৰম্পৰাগত বিশ্বাস অনুসৰি কোনকেইটা নিয়ম মানি চলা হয় বা কোনকেইটা নিয়ম মানি নচলিলে হিন্দু সমাজত অপায় অমংগল হয় বুলি এক লোকবিশ্বাস চলি আহিছে। সীমিত জ্ঞানৰ পৰা এই কথাখিনি ক'ব বিচাৰিছোঁ। কাইলৈৰ পৰা আপুনি কোনকেইটা নিয়ম মানি চলিব, যিকেইটা নিয়ম মানি চলিলে আপোনাৰ বাবে ভাল হয় বুলি বিশ্বাস কৰা হয়। নম্বৰ 1, কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ লগে লগে হিন্দু ধৰ্মীয় সমাজত বন্ধ হয় পূজা পাতল। মানে অম্বুবাচীৰ দিনকেইটাত মঠ মন্দিৰসমূহত পূজা পাতল বন্ধ থাকে। নম্বৰ 2, অম্বুবাচীৰ সময়ছোৱাত মাটি খন্দা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগে। মানে মাটি কোনো প্ৰকাৰে খান্দিব নালাগে, গছ ৰোপণ কৰিব নালাগে। নম্বৰ 3, অম্বুবাচীৰ সময়ছোৱাত কোনো ধৰণৰ কৃষি কৰ্মত জড়িত হ'ব নালাগে। অসমৰ চহা জীৱনত এই পৰম্পৰাটো বহু বছৰৰ পৰা চলি আহিছে। এই সময়ছোৱাত হাত লগা বুলি কোৱা হয় আৰু এই সময়ছোৱাত হাল বোৱা নহয়, মাটি কটা নহয়, এনেকুৱা ধৰণৰ কামখিনি কৃষি কৰ্মৰ লগত জড়িত কামখিনি কৰা নহয়। নম্বৰ 4, অম্বুবাচীৰ সময়ছোৱাত বহুতেই ব্ৰত ৰাখে আৰু যিসকল লোকে ব্ৰত ৰাখে তেওঁলোকে এই সময়ছোৱাত ফলাহাৰ গ্ৰহণ কৰিব লাগে। যিসকল লোকে ব্ৰত ৰাখে তেওঁলোকে অম্বুবাচীৰ দিনকেইটাত দাড়ি চুলি নখ কটাৰ পৰা বিৰত থাকিব লাগে বুলি এক লোকবিশ্বাস আছে। এইকেইটা নিয়ম মানি চলিব লাগে বুলি পৰম্পৰাগতভাৱে বছৰ বছৰ ধৰি জনবিশ্বাস বা লোকবিশ্বাস চলি আহিছে। অম্বুবাচীৰ সময়ত বহুতেই ব্ৰত ৰাখে। ব্ৰত ৰখাৰ সময়ছোৱাত কি খাব লাগে সেই কথা হয়তো বহুতে নাজানে। অম্বুবাচীৰ সময়ছোৱাত যিসকল লোকে ব্ৰত ৰাখে সেইসকল লোকে অম্বুবাচীৰ দিনকেইটাত, অৰ্থাৎ আপুনি যদি এইবাৰ 26 জুনলৈকে চায় তেনেহ'লে আপুনি ফলাহাৰ গ্ৰহণ কৰিব লাগে। এই সময়ছোৱাত আপুনি সিজোৱা খাদ্য গ্ৰহণ কৰিব নালাগে, সম্পূৰ্ণৰূপে বইল খাদ্য গ্ৰহণ কৰিব লাগে বুলি লোকবিশ্বাস চলি আহিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এই সময়ছোৱাত সাপ যথেষ্ট পৰিমাণে ওলায় আৰু বহুতৰে সাপৰ প্ৰতি ভয় আছে। এই সময়ছোৱাতেই সৰ্প ভয় নিবাৰণ কৰিব পৰা যায় বুলি এটা বিশ্বাস আছে আৰু এই সময়ছোৱাত সৰ্প ভয় নিবাৰণৰ বাবে অম্বুবাচীৰ দিনকেইটাত কেঁচা গাখীৰ খাব লাগে বুলি এক বিশ্বাস চলি আহিছে। এনেকুৱা ধৰণৰ নিয়মসমূহ অম্বুবাচীৰ দিনকেইটাত মানি চলিব লাগে বুলি বিশ্বাস কৰা হয়। জ্যেষ্ঠসকলে, পূৰ্বপুৰুষসকলে এই নিয়মসমূহ শাস্ত্ৰৰ পৰা বা অন্য ধৰণে তেওঁলোকে আহৰণ কৰি ইতিমধ্যে আমাৰ সমাজখনক দি থৈ গৈছে আৰু এইসমূহ নিয়ম আমিও বহু বছৰৰ পৰা দেখি আহিছোঁ। যেতিয়া অম্বুবাচী শেষ হ'ব, কামাখ্যা মন্দিৰৰ দুৱাৰ খোলা হ'ব আৰু তাৰ লগে লগে যিহেতু অম্বুবাচীৰ দিনকেইটাক আমাৰ সমাজখনত চুৱা লগা বা হাত লগা বুলি কোৱা হয়, আমাৰ ফালে সাধাৰণতে হাত লগা বুলি কোৱা হয়, আৰু যেতিয়াই কামাখ্যা মন্দিৰৰ দুৱাৰ খোল খাব তেতিয়াই ঘৰত চাফ চিকুণ কৰি নতুনকৈ কাপোৰ ধুই নহৰু পানী ছটিয়াই এনেকুৱা ধৰণৰ যিসমূহ নিয়ম আছে এই নিয়মসমূহ মানি পুনৰ একেধৰণে কামসমূহ কৰিব পৰা যায়। যিহেতু এইসমূহ নিয়ম পৰম্পৰাগত নিয়ম, বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে এই নিয়মসমূহ যিসকল লোকে মানি চলে তেওঁলোকৰ বাবে ভাল বুলি এক জনবিশ্বাস চলি আহিছে আৰু যিসকল লোকে মানি নচলে তেওঁলোকৰ ক্ষেত্ৰত অপায় অমংগলে দেখা দিয়ে বুলিও জনবিশ্বাস চলি আহিছে আমাৰ সমাজখনত। গতিকে এতিয়া কামাখ্যা ধামলৈ ভক্ত সাধু সন্যাসী সকলোৰে আগমন ঘটিছে আৰু এয়া সময় হৈছে মা কামাখ্যাক সেৱা কৰাৰ, অম্বুবাচী উদযাপন কৰাৰ।